মাক কিবালি লৈ ল আজি গৰু বিহু আমি আমাৰ নিজৰ গোহালিত আজি পালন কৰিছোঁ। আমাৰ অসমীয়া আৰু হিন্দুৰ যি পৰম্পৰা সংস্কৃতি, আমি গৌ মাতাক সেৱা কৰিব লাগে, গৌ মাতাক পূজন কৰিব লাগে আৰু গৌ মাতাক পূজনৰ কাৰণে আমি নিজৰ গোহালিত 100কৈ অধিক আমি গৰু পুহিছোঁ। আৰু আমি আজি বহাগৰ প্ৰথম বিহু আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত আজি গৰু বিহু আমি পালন কৰিছোঁ। অসমীয়া আমাৰ যি সংস্কৃতি, ভাৰতীয় যি সংস্কৃতি, সেই সংস্কৃতিৰ আধাৰত গৌ মাতৃৰ পৰা যদি আশীৰ্বাদ পাওঁ আৰু যথেষ্ট পুণ্যৰ অৰ্জন কৰিবলৈ পাওঁ, এইটো আমাৰ যি সংস্কৃতি, এই সংস্কৃতিত আছে। আৰু সেইকাৰণে আজি আমি নিজৰ গোহালিত গৌ মাতৃসকলক আজি পূজা কৰিছোঁ আৰু গৌ মাতৃসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ, আৰু আশীৰ্বাদ বিচাৰিছোঁ অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আজি গৌ মাতৃৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি, নাপাতি কেনেকৈ থাকো, ধুনীয়া ধুনীয়া নাহৰ ফুল, ধুনীয়া ধুনীয়া মদাৰ ফুল, ধুনীয়া ধুনীয়া নাহৰ ফুল, ধুনীয়া ধুনীয়া মদাৰ ফুল, ধুনীয়া মদাৰ ৰাধৰ নাই, মৰহা জীৱন্তী ভটিয়াই যায়, কেলৈ বাহিলি ৰঙা হৈ, সবাহ নালাগে তোকে হৈ, ভাল পালে কি হ'ব মাজানি, এৰিব লাগিব কিজানি, ভাল পোৱাৰ প্ৰতিদান কিনো দিম, চকুলো মুচিম বিদায় দিম।